ঘৰৰ উত্তৰ দিশত ৰখা এই 5টা বস্তু আৰ্থিক ক্ষতিৰ কাৰণ হৈ পৰে। আঁতৰাই দিয়াৰ লগে লগে ভাগ্য সলনি হয়। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ দিশটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিশত কি বস্তু ৰখাৰ পৰা আঁতৰি থাকিব লাগে সেই বিষয়ে জানো আহক। বাস্তুশাস্ত্ৰত প্ৰতিটো দিশৰ নিজস্ব গুৰুত্ব আছে। নিৰ্দেশনাৰ বৈশিষ্ট্য অনুযায়ী আমি যদি ঘৰটো সজাই লওঁ তেতিয়া আমি বহুতো সুবিধা লাভ কৰিব পাৰোঁ। আনহাতে ঘৰত যদি দিশৰ বিপৰীতে বস্তু ৰাখে তেন্তে বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আমি আপোনালোকক ক'ম যে ঘৰৰ উত্তৰ দিশত কি বস্তু ৰাখিব নালাগে। উত্তৰ দিশৰ পৰা এইবোৰ আঁতৰাই দিলে আপোনাৰ ভাগ্য জিলিকি উঠিব পাৰে। ইলেক্ট্ৰনিক সামগ্ৰী উত্তৰ দিশত নাৰাখিব। যদি আপুনি ঘৰৰ উত্তৰ বা উত্তৰ পূব দিশত কম্পিউটাৰ, টিভি, ফ্ৰিজ বা তেনেধৰণৰ যিকোনো বস্তু ৰাখে তেন্তে ই আপোনাৰ আৰ্থিক সংকটৰ সৃষ্টি কৰিব পাৰে। উত্তৰ দিশটো প্ৰভু কুবেৰৰ। ইলেক্ট্ৰনিক বস্তুবোৰৰ কুবেৰদেৱৰ লগত সম্পৰ্ক নাই। যদি আপুনি ইলেক্ট্ৰনিক বস্তুবোৰ এই দিশত ৰাখে তেন্তে ইয়াক উপযুক্ত বুলি গণ্য কৰা নহয়। ভুলতো এই দিশত ৰাখিব নালাগে জাবৰ। ঘৰৰ ডাষ্টবিনটো যদি উত্তৰ দিশত থাকে তেন্তে আজি নিজেই আঁতৰাই পেলাওক। এই দিশত জাবৰ ৰাখিলে আপুনি দুখীয়া হ'ব পাৰে। লগতে এই দিশত মলি বিয়পোৱাৰ পৰা বিৰত থাকিব লাগে। এই দিশত যিমানেই সংগঠিত আৰু পৰিষ্কাৰ হ'ব সিমানেই লাভৱান হ'ব। ইয়াৰ ফলত কুবেৰদেৱ সুখী হয় আৰু আপুনি ধন সম্পত্তি লাভ কৰে। উত্তৰ দিশত ক'লা বস্তু নাৰাখিব। ক'লা বস্তু কেতিয়াও উত্তৰ দিশত ৰাখিব নালাগে। লগতে উত্তৰ ফালৰ খিৰিকী বা দুৱাৰত গাঢ় ৰঙৰ পৰ্দা লগোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ বাবে আপোনাৰ পৰিৱেশ বেয়া হ'ব পাৰে। আপুনি কেৱল আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাই নহয়, ইয়াৰ ফলত ঘৰৰ মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে। গতিকে উত্তৰ দিশত ক'লা ৰং ব্যৱহাৰ নকৰিব। ভঙা আৰু পুৰণি বস্তু। ভঙা বস্তু আৰু অতি পুৰণি বস্তু ভুলতো উত্তৰ দিশত ৰাখিব নালাগে। এনেবোৰ বস্তু উত্তৰ দিশত ৰাখিলে ইচ্ছা কৰিলেও ধন সঞ্চয় কৰিব নোৱাৰিব। ইয়াৰ বাবে আপুনি বাৰে বাৰে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গধুৰ আচবাব উত্তৰ দিশত নাৰাখিব। যদি আপুনি ঘৰৰ উত্তৰ দিশত সোফা, বিচনাৰ আলমাৰীৰ দৰে গধুৰ আচবাব ৰাখে তেন্তে আপুনিও সলনি কৰিব লাগে। এইবোৰ বস্তু উত্তৰ দিশত ৰাখিলে আপোনাৰ কোনো লাভ নহ'ব। ইয়াৰ বাবে আপুনি হঠাতে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গধুৰ বস্তুৱে উত্তৰ দিশৰ শক্তিক বাধা দিয়ে, কাৰণ এইটোৱেই হৈছে ধনৰ দেৱতা কুবেৰৰ দিশ। ইয়াত গধুৰ বস্তু ৰখাটোৱে আপোনাৰ বেংক বেলেঞ্চৰ প্ৰত্যক্ষ প্ৰভাৱ পেলায়। এইবোৰ উত্তৰ দিশত ৰাখক। যদি আজি উত্তৰ দিশৰ পৰা ওপৰত উল্লেখ কৰা সকলো বস্তু আঁতৰাই পেলায় তেন্তে আৰ্থিকভাৱে বহুতো ভাল ফলাফল পাব। উত্তৰ দিশত পাতল ৰং ব্যৱহাৰ কৰি গছ-গছনি ৰাখি দেৱ দেৱীৰ ছবি ৰাখিলে আপুনি লাভালাভ পাব পাৰিব।